কিছুদিন পূৰ্বে দিল্লীৰ কলা উৎসৱত ঢোল বাদনত অসমৰ হৈ সোণৰ পদক লাভ কৰা শিৱসাগৰৰ হাঁচৰা মৈৰামৰা সত্ৰৰ কিশোৰী চয়নিকা দত্তই এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিমন্ত্ৰণ পাইছে দিল্লীত অনুষ্ঠিত হ'বলগীয়া আগন্তুক গণৰাজ্য দিৱসত অসমৰ হৈ ঢোল বাদন পৰিৱেশন কৰিবলৈ। শিৱসাগৰ জিলাৰ হাঁচৰা মৌজাৰ মৈৰামৰা সত্ৰৰ দিগন্ত দত্ত আৰু মাতৃ মৌচুমী দত্তৰ একমাত্ৰ কন্যা চয়নিকা দত্ত। 14 বছৰীয়া এগৰাকী কিশোৰী চয়নিকা দত্ত হাঁচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰী। দিল্লীৰ ৰাষ্ট্ৰীয় বাল ভৱনত শিক্ষা মন্ত্ৰালয়, ৰাষ্ট্ৰীয় বাল ভৱন, গান্ধী স্মৃতি এণ্ড দৰ্শন সমিতি আৰু NCITৰ উদ্যোগত অনুষ্ঠিত দিল্লী কলা উৎসৱত চয়নিকা দত্তই অসমৰ হৈ লাভ কৰিছিল সোণৰ পদক। নিজ অধ্যয়নত হাঁচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এই অনুষ্ঠানতেই অসমৰ হৈ ঢোল বাদনত অংশগ্ৰহণ কৰিছিল চয়নিকা দত্তই। 6ষ্ঠ শ্ৰেণীৰ পৰাই চয়নিকা দত্তই বিভিন্ন মঞ্চত ঢোল বাদন কৰাৰ উপৰিও খোল, নাগাৰা, পেঁপা আদিও পৰিৱেশন কৰি আহিছে। এক উৰুখা পৰ্যায়ৰ পৰা চয়নিকা দত্তৰ এই সফলতাৰ লগতে দিল্লীত অনুষ্ঠিত হ'বলগীয়া আগন্তুক গণৰাজ্য দিৱসত অসমৰ হৈ ঢোল বাদন পৰিৱেশন কৰিবলৈ লাভ কৰা সুযোগ এতিয়া চয়নিকা দত্তৰ পৰিয়ালৰ লগতে অসমবাসীক উৎফুল্লিত কৰি তুলিছে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী চয়নিকা দত্ত। মই 9ম শ্ৰেণীৰ ছাত্ৰী। মই হাঁচৰা হাই স্কুলত। আগন্তুক গণৰাজ্য দিৱসত দিল্লীত অসমৰ হৈ ঢোল বাদন পৰিৱেশনৰ বাবে তুমি নিৰ্বাচিত হৈছা। হয়, কি ক'বা, কেনেদৰে এই প্ৰক্ৰিয়াটো হৈছে? মই স্কুলৰ ফালৰ পৰাই কলা উৎসৱত প্ৰথম স্থান পাই মই ডিষ্ট্ৰিক্ট লেভেলত গৈ ষ্টেট লেভেলতো চিলেক্ট হ'লোঁ। ষ্টেট লেভেলত চিলেক্ট হৈ মই নেশ্যনেল লেভেলত অংশগ্ৰহণ কৰিবলৈ সক্ষম হ'লোঁ। তাত মই সোণৰ পদক পাবলৈ সক্ষম হ'লোঁ। পৰৱৰ্তী পৰ্যায়ত এতিয়া 26 তাৰিখে মই দিল্লীত PM ছাৰৰ লগত ঢোল বাদন পৰিৱেশন কৰিবলৈ সক্ষম হৈছোঁ। কেনেকুৱা লাগিছে তোমাৰ? বহুত ভাল লাগিছে। কি ক'বা সমগ্ৰ অসমবাসীক কি ক'বা? সকলোৱে এনেকৈ মোক মৰম আৰু আশীৰ্বাদ দি যাব। মই অসমৰ বাবে বহুতো এয়াই নহয়, বহুত কিছু আৰু এৱাৰ্ড আনিবলৈ মই সক্ষম হ'ম। নিজকে কেনেকুৱা লাগিছে তোমাক? ভাবিব নোৱাৰো, বহুত ভাল লাগিছে। কাক ধন্যবাদ দিবা? মই মা দেউতা, স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল, গাঁৱৰ সকলো ৰাইজ আৰু অসমৰ লগতে আমাৰ মনেতী আশা দলৰ মুন্নী বা। বহুত ভাল লাগিছে, বহুত সুখী হৈছোঁ, আমি আনন্দিত হৈছোঁ। তাই যে আমাৰ শিৱসাগৰ জিলাৰ পৰা গৈ অসম ৰাজ্যৰ গৌৰৱ কঢ়িয়াই আনিব পাৰিলে বহুত ভাল লাগিছে। যিহেতু আগন্তুক গণৰাজ্য দিৱসত তেওঁ ঢোল বাদন পৰিৱেশন কৰিব, কি ক'ব? নথৈ আনন্দিত হৈছোঁ। আগন্তুক গণৰাজ্য দিৱসত তাই আকৌ ঢোল বাদন কৰিবলৈ পাইছে, তাতো যাতে তাই ভালকৈ ঢোল প্ৰদৰ্শন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে, সেয়াই ভাল লাগিছে। অসমৰ হৈ তাই গ'ল্ড মেডেল পাই অসমৰ সুনাম কঢ়িয়াই আনিছে। লগতে শিৱসাগৰ জিলাৰ আমাৰ হাঁচৰাবাসী ৰাইজলৈ মানে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
নথৈ আনন্দিত হৈছোঁ। এতিয়া যিহেতু গণৰাজ্য দিৱসৰ বাবে চিলেক্ট হৈছে, কি ক'ব? হয়, তাই অসমবাসীয়ে আশীৰ্বাদ দিয়ক, তাই যাতে আকৌ তাত আমাৰ অসমৰ হৈ এই ভাল প্ৰদৰ্শন কৰি গৌৰৱ কঢ়িয়াই আনিব পাৰে অসমত। সেইখিনি